মইনা কবা যে তাৰ দেউতাকজন মূৰ্খ মানুহ, মাতাল মানুহ, কাঙাল মানুহ। তেনেকুৱা এজন মানুহক দেউতা বুলি মাতি সি যে তাৰ মুখখন চোৱা নকৰে। আৰু যদি পাৰা তুমিও তোমাৰ কপালৰ সেন্দুৰখিনি মচি দিবা। মইতো গৈছোৱেই, মাৰিতো পেলাইছোৱেই। অযথা তুমি নিজকে ৰঙা কৰি ৰাখি এটা যথামূৰ্খ মদাহীৰ পক্ষীৰ হোৱাৰ চিনাকি বহন কৰি ফুৰিব নালাগে। তুমি তোমাৰ সপোনটোৰ সৈতে জীয়াই থাকা। মই কেতিয়াও তোমাক আমনি কৰিবলৈ নাযায়, কথা দিছো তোমাক। এই ঘৰ মাটিখিনি তই বৰ বৰং কৰিছিলি নহয়। ভাবিছিলি চাগে এদিন ইয়াত এটা অট্টালিকা সাজিব আৰু সেই অট্টালিকাত ৰজা হৈ বহি থাকিব। ৰজা হোৱাৰ সপোন দেখি আজি মই চব শেষ কৰি পেলালো। বৰ বেয়াকৈ ঠগ খালো মই। খং দিছে নহয় মোৰ পৰিবাৰে দুৱাৰে মোক মাৰিব। তইতো পাৰ দেউতা,